চাওক 5 ফুটৰো দীঘল চুলি হ'ব য'ত বান্ধি গৈছে নাই মানে চাওক বয়সৰ লগে লগে আপুনিতো ভবা নাছিল আপোনাৰো এনেকুৱা এটা দিন আহিব বা কিবা অঁ কাৰ কেতিয়া কি হৈ যায় এখন ট্ৰাকে আহি মাৰি দিলে অলপ আজি আমি যাম নগাঁও নমাটি আৰু আমাৰ লগত যাব এইফালে দেহাদা তাৰপিছত এইফালে এইটো চুনা আৰু এইটো টম ই মানে নাযায় ই কাম এটাত আহিছিলে এইফালে তাক লগ পাই গ'লোঁ আৰু এইফালে আমাৰ হিমন্ত বিশ্বকৰ্মা আৰু এইফালে আমাৰ এইটো আছে আৰু এইফালে আমাৰ জিন্তুদাই ধুনীয়াকৈ বজাৰ কৰি ল'লে আৰু এইফালে আমাৰ হিমন্ত বিশ্বকৰ্মা হেৰি কৰি আছে এইফালে আমাৰ এইটো অংকুৰ ক'ত আহিছিলে অংকুৰ কৈ দিয়া বা ক'ত আহিছিলা সি ছোৱালী লৈ আহিছিলে বেংকলৈ সি কি মইনা নিযুত আঁচনি পাইছে ন খুৰাজনৰ পৰা বজাৰ কৰিছিলোঁ খুৰাজনে মানুহজনলৈ খুৰাজনৰ ফালৰ পৰাও কিবা কিবি দিছে এজন খুৰাক আপোনালোকেও আশীৰ্বাদ কৰিব তেওঁ যাতে সদায় আগুৱাই যাব পাৰে ধন্যবাদ আপোনালোকে ধুনীয়াকৈ এয়া সি নাযায় যিহেতু সেইকাৰণে মোনাকেইটাকে দাঙি দিছে কষ্ট কৰি দিছে ন সি মানে কাম এটাত লাগি আছে আপোনালোকে আশীৰ্বাদ কৰিব সি যাতে সোনকালে সফল হয় সেই কামটোত কৈ দিয়া কি কাম কামটো বেংকৰ কাম দিয়া আৰু এইফালে আমাৰ ইয়াৰ সভাপতি ডাঙৰীয়া আহি পাই গ'লেই পূৰা ষ্টাইল কৰি আহে দেখিছে নাই সভাপতিয়ে আমি আহি পেলাই পাই গ'লোহি তেওঁৰ ঘৰ আৰু এখন ঘৰতে তেওঁ বাস কৰে আমি এজন ককাক লগ কৰিব আহিছিলোঁ সেইদিনাখন আমি আহি পেলাই তেওঁক কথা পাতি গৈছিলোঁ ককা ভালে আছে নাই হ'ব বহিবলৈ বাৰু হ'ব হেৰি কি বুলি কয় সেইদিনাখন আহিম বুলি আহিবও নোৱাৰিলোঁ বেয়া নাপাব নহয় মানে সেইদিনাখন আপোনাৰ ফাকু আছিল যে সেইটো কাৰণে চব ফাকুৱাতে আকৌ এইফালে আহিলেও গাই পাই ফাকু মাৰি দিয়ে সেইকাৰণে বোলো বস্তু চস্তু আনিছিলোঁ হয় ভালে আছে এইকেইদিন থকা গৰমৰ কাৰণে কৰিলে ন খোৱা বোৱা কৰিলে কি খালে অঁ আৰু আমি আহি গৈছিলোঁ ককাজনৰ ওচৰত আৰু আমি আহিম বুলি ভাবিছিলোঁ ফাকুৱাৰ দিনাখন কিন্তু ফাকুৱাৰ দিনাখন আহিবলৈ যিহেতু অসুবিধা হয় আৰু ককাজনে ইয়াতে আচলতে এনেদৰে বাস কৰে ইয়াতে বনোৱা কৰা কৰে আৰু তেওঁ ঘৰত অকলে যিহেতু বাস কৰে আৰু অকলে ইয়াতে এনেদৰে থাকে আৰু যিহেতু তেওঁ বয়স হৈ আহিছে সেইবাবে তেওঁ ভালদৰে নিজে বনোৱা কৰা কৰিব নোৱাৰে আৰু এইবিলাক চৌকেৰাহীত এনেদৰে বনাই কৰি খায় ককা আপোনাৰ নামটো কি কৈ দিয়ক এবাৰ আমি সুধি গৈছিলোঁ সেইদিনাখন আমাক কৈছিলে আমি ভিডিঅ'টো মানে আপলোড কৰিম আপোনাৰ ওচৰত যদি আৰু কোনোবা আহিব বিচাৰে বা আপোনাক যদি আহি পেলাই সহায় কৰিব বিচাৰে তেনেহ'লে আহিব পাৰিব আহি থাকে ন মানুহ আপোনাক যে আমি সেইদিনাখন কৈছিলোঁ আপুনি কোনোবা আশ্ৰমত থাকিব বিচাৰে নেকি কিবা আপুনি নাযায় ন ইয়াতে থাকিব হয় যিহেতু ককাজন অকলে থাকে সেইবাবে আমি ভাবিছিলোঁ তেওঁ আশ্ৰমত থোৱা ব্যৱস্থা কৰি দিম শংকৰদেৱে লিখি গৈছে হিংসা ধৰ্ম বুলি কৈছে কৰে হিংসা ধৰ্ম আপুনি আহক এতিয়া বাহিৰলৈকে আহক অঁ যাওঁ বাহিৰলৈ গা পা ধুলেন নাই গা পা ধুলেন নাই আমি ধুৱাই কৰি দিম নহয় আজি ধুৱাই কৰি দিওঁ নেকি চাফ চিকুণ কৰি দিওঁ আমি কাপোৰ লৈ আহিছিলোঁ আজি কাপোৰ লৈ আহিছোঁ চাফা কৰি ধুই কাপোৰ চাপোৰ আমি চব লৈ আহিছোঁ এই নালাগে এইবিলাক কৰিব যি একো নহয় নালাগে আপোনাৰ দাড়ি চাৰি কাটিছিলে ভাইহঁতে দি পেলাই হয় এটিং দিলে যেতিয়া গাড়ীয়ে খুন্দিয়ালে হয় ওচৰতে চিলনি পৰিছে আকৌ লগে লগে আহি আকৌ বান্ধি দি হয় এতিয়া এৰিলে দাড়ি কাটিছিলে চুলি কাটিব বিচাৰিছিলে এয়া ঘৰ মানুহ এইবিলাকো নাযায় কিন্তু মতলব একেই মাটিখিনি বেছি পইচাটো লোৱা বগাই ল'ব গোটেই খবৰে আপোনাৰ ককাই ভাই আছে ভাই দুটা আছে ক'ত থাকে তেওঁলোক সেইপিনে থাকে আপুনি এতিয়া চুলি দাড়িখিনি নাকাটে আৰু নহয় আপুনি এতিয়া কাটিম বুলি কৈছে আৰু গৰম দিন আহিছে আপুনি চুলিখিনি এনেকৈ লৈ থাকে আপোনাৰ অসুবিধা নহয় জানো ককা এতিয়া গৰম দিন আহিছে আমি আমাৰ ফালৰ পৰা যিমানখিনি পাৰোঁ আমি কাপোৰ চাপোৰ লৈ আহিছোঁ আপোনালৈ আজি যিমানখিনি পাৰোঁ বজাৰ চজাৰ কৰি লৈ আহিছোঁ হয় নাই আপোনাক দিবলৈ কাৰণে আনিছোঁ
আৰু একোবা ইমান লেতেৰা কৰি নথব বুজিছেনে ককা? বস্তুখিনি একদম ধুনীয়াকৈ আনি এইখিনিতে দিয়া। বস্তুখিনি দিয়া। আপুনি উঠক। অ' ককা বস্তুখিনি দিওঁ আপোনাক, এইখিনি চাফা কৰি আপোনাক সেইখিনি চাফ চিকুণ কৰি দিওঁ আৰু জেগাখিনি। একো নহয়, আমাৰ ফালৰ পৰা আপোনাক কৈ দিওঁ। আমি আপোনাৰ নাতি নিচিনা হয় নহয় কওকচোন? আমি আপোনাৰ নাতি নিচিনা নহয় জানো? আমি চাফ চিকুণ কৰি দিম, আপুনি আৰামত থাকিব পাৰিব কমচে কম। আমি চাওক, আমি যিমান পাৰোঁ আমি কৰিয়ে থাকোঁ এনেকুৱা কাম, আৰু আপোনাক আজি কৰি দি থৈ যাম, চাফ চিকুণ কৰি দিম ধুনীয়াকৈ। আপুনি উঠক উঠক, এনেকৈ লেতেৰাকৈ থাকিলে বেয়া হৈ যাব দিয়ক। উঠা কৰা অলপ অসুবিধা হয়। হয় দিলোঁ আৰু বাৰু ভাল হ'ব হ'ব, আমি চাফ চিকুণ কৰি দিম জেগাখিনি। কিয় খোৱা বোৱা একো কৰা নাই? চাওঁ এফালে চাওঁ। গৰমত থাকিব নোৱাৰা হৈ আছে। নাই নাই, আমি থাকক, আপুনিও থাকক, একো নাই, সেইফালে আমি নাযাওঁ। হা সেইখনতে দিম নেকি? নাই আগতে চাফা কৰি লওঁ নেকি অলপ? হা দিয়া দিয়া, সেইখিনি দিলে। হা আমি আমাৰ ফালৰ পৰা যিমান পাৰিছোঁ তেওঁলৈ লৈ আহিলোঁ। এযোৰ চেণ্ডেল, অঁ চেণ্ডেল পিন্ধিব ধুনীয়াকৈ। এই সেইকেইটা আঁতৰাই দিয়া। আমি আমাৰ ফালৰ পৰা লৈ আহিছোঁ আকৌ, আপুনি ধুনীয়াকৈ পিন্ধিব। পিন্ধক, এবাৰ পিন্ধক, ভৰাই লওক। আমি কিবা কিবি লৈ আহিছোঁ আমাৰ খাদ্য অনুযায়ী, আমি যিমানখিনি পাৰিছোঁ। ককাজন আচলতে নগাঁও জিলাৰ নমাটিতে বাস কৰে, আৰু তেওঁৰ নাম প্ৰসন্ন ডেকা। তেওঁৰ ওচৰত এবাৰ আহি গৈছিলোঁ, সেইদিনাখন আমি একো বস্তু অনা নাছিলোঁ, আৰু আমি আহিম বুলি কৈছিলোঁ তেওঁক। আৰু আমাৰ খাদ্য অনুযায়ী তেওঁলৈ যিমানখিনি পাৰিছোঁ বস্তুখিনি আমি আনি দিছোঁ। ইয়াতে চাউল তাউল চব লৈ আহিছোঁ, আপুনি ভাত চাত বনাই কৰি খাব ধুনীয়াকৈ। চাবোন তাবোন আনিছোঁ, গা পা ধুব। ইয়াত কি আছে? মটৰ বান্দৰ আহে নেকি ইয়াতে? এইখিনি ক'ত থ'ব এতিয়া? হা সেইখিনি আমি চাফা কৰি দিম, বুজিছেনে? সেইখনত বহক, শুনকচোন। এতিয়া গৰম দিন আহিছে, গৰম দিন অহাৰ লগে লগে আপুনি এনেকৈ থাকিলেতো আপুনি অসুবিধা পাব, হয়নে? হ'ব, আপোনাক চাফ চিকুণ কৰাই দিওঁ নেকি অলপ? এই চুলিখিনি যে এনেকৈ থাকে অসুবিধা নহয় জানো? হা থাকিলে বেয়া হয়। বান্দৰ আহিলে যে বান্দৰে লৈ যাব। আৰু এফালে তেওঁ চুলি দাড়িখিনি কাটিব বিচৰা নাই। আমি ভাবিছিলোঁ তেওঁক অলপ চাফ চিকুণ কৰি দিম, যিহেতু ইমানখিনি চুলি আছে। ককা কিমান দিনৰ পৰা চুলি কটা নাই বুলি ক'লে আপুনি? 30 বছৰ চুলি কাটাই নাই। চাওক, 30 বছৰ ধৰি তেওঁ চুলিখিনি কটা নাই, কিমান অসুবিধাত থাকিব পাৰে এবাৰ ভাবি চাওক আপোনালোকে। এয়া চাওক, ককাজনে খুলুকাই দিব পাৰিম ন আমি? কৃষ্ণ, ককাজনে আচলতে খুলি দিয়া। ককাজনে 30 বছৰকৈ চুলি কটা নাই বুলি ক'লে আমাক। আমি কাটি দিম বুলি কৈছিলোঁ, কিন্তু ককাজনে বিচৰা নাই। সেইবাবে চাওঁ, আমি ভালকৈ এবাৰ বুজাই চাম, যদি বুজি পায় তেনেহ'লে আমি ধুনীয়াকৈ চুলিখিনি কাটি দি থৈ যাম। কাৰণ যিহেতু তেওঁ এনেদৰে আছে, চুলিবিলাক পূৰা জট বান্ধি গৈছে আৰু লেতেৰা হৈছে এইবিলাক। চাওক মাথাত পূৰা, আৰু ককা আপুনিতো মাথা চাথাও ধুব নোৱাৰে, হয়নে ককা? চাওক কিমান অশান্তিত থাকিব পাৰে ইমানখিনি চুলি লৈ, 30টাকৈ বছৰ ধৰি। কিমান লম্বা হৈ গৈছে, প্ৰায় 5 ফুট নহ'ব আচলতে, 4.5 ফুট, 5 ফুটৰ ওচৰা ওচৰি হ'ব। চাওক তেওঁ এনেদৰে থাকে, মানুহজনৰ সমান। আপুনিতো মাথা চাথাও ধুব নোৱাৰে। এতিয়া আপোনাক আজি চাফা তাফা কৰি থৈ যাম, আপুনি একদম ধুনীয়া হৈ থাকিব। আপুনি হ'ব বুলি ক'লে নহ'ব, আপুনি সেইদিনাখন কৈছিলেচোন কৰিম বুলি।
কৰিম বুলি যত্ন কৰি আছে। একো নহয় একো নহয়, আমি চব চাফা কৰি থৈ যাম, আপুনি চিন্তা কৰিব নালাগে। হয়। আৰু এইজন ককাজন যিহেতু তেওঁ আগতে বিবাহ পাশতো আবদ্ধ হৈছিল ককাজনে, বিভিন্ন কাৰণত তেওঁ পত্নীৰ লগত, আচলতে এইবিলাক তেওঁ ব্যক্তিগত কথা ন ককা, আৰু তেওঁ এতিয়া এনেদৰে অকলে বাস কৰে এখন ঘৰত। তেওঁ যিহেতু গৰম দিন আহিছে, তেওঁ আমাক নিজেও ক'লে চুলিবিলাক এনেকৈ থকাৰ লগে লগে বা তেওঁ এনেদৰে অপৰিষ্কাৰ হৈ থকাৰ লগে লগে তেওঁ লাহে লাহে অসুস্থ হৈ পৰিব। এতিয়া যিহেতু সুস্থ হৈছে সেইকাৰণে তেওঁ একো ভবা নাই বা কৰা নাই। যেতিয়া লাহে লাহে অসুস্থ হৈ আহিব তেওঁ, ককা আপুনি এতিয়া চাওক, আপুনি পাৰিছে কাৰণে এনেকৈ আছে হয়নে? যেতিয়া আৰু অলপ বয়স হৈ আহিব, দুৰ্বল হৈ আহিব, এতিয়া আপুনি নিজে কৈছে মদটো খাওঁ বুলি। তাকেতো আপুনি মদটো এতিয়া খাব পাৰিছে বা আপোনাৰ গাত অকণমান শক্তি আছে কাৰণে আপুনি চব কাম কৰি আছে বা পাৰি আছে। যেতিয়া নোৱাৰা হৈ আহিব আপোনাৰো অসুবিধা হৈ যাব। আমি সেইকাৰণে আহিছোঁ যাতে আপোনাৰ সেইটো নহওক। এইবিলাকতো আপোনাৰ লোৱা কোৱা আপুনি নিজে কৈছে, এইবিলাক কি আছে আজি আছে কালি নাই। আপুনি আশ্ৰমত থাকে, আৰামত থাকিব পাৰিব, আপোনাক কমচে কম কোনোবাই আপোনাৰ সময়মতে আপোনাক খোৱা বোৱা যোগান ধৰিব, আপোনাক চাফ চিকুণ কৰি ৰাখিব, আপোনাৰ বেমাৰ হ'লেও কোনোবা এটাই পাব। আমি এতিয়া চাওক, আমি ইমান দূৰৰ পৰা আপোনাৰ ওচৰলৈ আজি আহিছোঁ, আকৌ কেতিয়াবা এদিন আহিব পাৰিম, সদায়তো আমি আহি থাকিব নোৱাৰিম, হয় নহয় কথাটো? আপোনাক আমি যি প্ৰায় এসপ্তাহমানৰ আমি বজাৰ কৰি দিছোঁ, হয়। আপোনাৰ সেইখিনিত এসপ্তাহে খাব, তাৰপিছত আকৌ যদি আমি আহোঁ আকৌ দিমহি এসপ্তাহৰ কাৰণে। কিন্তু আপুনি তাত থকাৰ লগে লগে সদায় বনাই কৰি সময়মতে আপুনি খোৱা বোৱাটো পাব। আপুনি যদি বিচাৰে আমি তেনেকুৱা আশ্ৰমৰ লগতো কথা পাতি চাওঁ। আপোনাক সময় লাগে ভাবিবলৈ। আপোনাৰ এতিয়াতো নালাগে, আপুনি এতিয়া পাৰি আছে কাৰণে কৰি আছে, মই সেইটোকেতো কৈ আছোঁ। আপুনি এতিয়া যিহেতু পাৰি আছে আপুনি সেইকাৰণে কৰি আছে গোটেই। এক হৈ ক'ৰ পৰা আনে? মানুহক পইচা দিয়ে। পইচা ক'ৰ পৰা পায়? কেইকুৰা পৰা তামোলো নোপোৱা হৈ গ'ল, হয়। লোকে পা পইচা দিয়ে। আৰু চৰকাৰৰ ফালৰ পৰা কিবা আঁচনিবিলাক পাইছে নাই? ধৰি লওক এনেই কিবা কিবি আজিকালি পইচা পায় নহয় বহুতখিনি। বৃদ্ধ পেঞ্চন দিছিলে। যোৱা বছৰ জানুৱাৰীৰ পৰা এইবছৰলৈকে পোৱা নাই। কিহৰ কাৰণে নিদিয়ে বোলে? তেওঁলোকেহে জানে, আমিনো গৈ থাকিম নে গাড়ী ভাড়া কৰি কৰি। হয়, আপুনি এনে খবৰ লৈছিলগৈ? হয়, আচলতে বহুতো লোক চৰকাৰৰ এই আঁচনিসমূহৰ পৰাও দূৰত থাকিবলগীয়া হয়। কিহৰ কাৰণে আমি নাজানো, আৰু আমি চৰকাৰকো দুখ দিয়া নাই। আপোনালোকে অলপ পাৰিলে চাব এই লেখীয়া ব্যক্তিসকলক অলপ সহায় কৰিবলৈ। যিসকল লোক আহে তেওঁলোকে তেওঁলোকৰ নিজৰ সাধ্য অনুযায়ী ককাজনক কিবা কিবি দি যায়, বা অসমত যিমানসমূহ লোক আছে সেই লোকসকলক দি যায় এনেদৰে নিজৰ সাধ্য অনুযায়ী। কিন্তু যিসমূহ আঁচনি তেওঁলোকে আচলতে পাবলগীয়া, যিসমূহ প্ৰাপ্য হয় তেওঁলোকক আপোনালোকে দিবলৈ চেষ্টা কৰক। ককাজনে চাওক, সেই আঁঠুৱাটো এখন বিচনাতে শুৱে, তেওঁ তুলি এখনো আছে। আমি সিদিনাখন আহি পেলাই কথা পাতি যাওঁতে কৈছিলোঁ কি লাগিব, তেওঁ আচলতে নক'লে আৰু নালাগে বুলি ক'লে, তুলি আছে বুলি ক'লে। আৰু এইবিলাক ইয়াৰ ওপৰত এনেদৰে পৰি গৈছে। আঁঠুৱা এটা নহয় দুটাকৈ আঁঠুৱা আছে তেওঁৰ তাত। আৰু ইয়াতে এনেদৰে শুৱে ককাজন। তুলিখন তেওঁ যিহেতু ওজন হয় সেইবাবে তেওঁ আনি পেলাই ল'ব পৰা নাই। আমি আনি দিম, আনি পেলাই ধুনীয়াকৈ এইখিনি অলপ চাফ চিকুণ কৰি দিম বুলি কৈছোঁ। ককাজনে নিদিয়ে আমাক আচলতে চাফ চিকুণ কৰিবলৈ। আমি চাওঁ কিমান পাৰোঁ চাফ চিকুণ কৰিবলৈ। আৰু এইটো ঘৰ চৰকাৰৰ ফালৰ পৰা তেওঁ আচলতে এটা সুন্দৰকৈ ঘৰ পাইছে, কিন্তু ঘৰটো পালে কি হ'ব, তেওঁ নিজে কৰি খাব নোৱাৰা হৈছে যিহেতু লাহে লাহে। আৰু ককাজনেও নিবিচাৰে তেওঁ গৈ পেলাই তেওঁ এখন আশ্ৰমত থাকিবলৈ। আপুনি কি এইটোতে থৈ দিয়ে নেকি? ইয়াত বান্দৰ নাহিব ন? দিয়ক চাফা কৰি দিয়ক, সেইখিনি চাফা কৰি দিয়ক। অঁ, কিবা দি ঢাকি দিম দিয়ক। হয়, আৰু এইটোতে আমি বস্তুখিনি ধুনীয়াকৈ দি দিওঁ। ইয়াতে বান্দৰ সোমাই বোলে ককাই কৈছে।
আৰু নহ'লে বান্দৰে খাই দিব। ককা আঁঠুৱাটো ধুনীয়াকৈ খুলি দিওঁ, খুলি পেলাই ইয়াতে তুলি চুলিখিনি পাৰি আকৌ আঁঠুৱাটো লগাই দিম হ'ব ন, নহ'লে ইয়াতে এতিয়া লেতেৰা চেতেৰা হৈ আছে নহয় বহুত। এখন কাপোৰ কোনে দিছে? এতিয়া আপোনালোকে যেনেকৈ নিজে তেনেকৈ আহে ন, মানুহ আহে আপোনাৰ ওচৰত। এই খুলি খুলি দিয়া না, চাউলখিনি খুলি দিয়া, তাৰপিছত কিবা চাবোন তাবোনখিনি বেলেগত দি দিয়ে, তেতিয়া সিহঁতে হেৰি কৰি ল'ব। আমাৰ হেমন্ত বিশ্বকৰ্মাই এয়া ধুনীয়াকৈ কৈ দিছে, চাওক 5 ফুটৰো দীঘল চুলি হ'ব, য'ত বান্ধি গৈছে। আৰু ককাজনেও বিচৰা নাই কাটিবলৈ, আৰু বহুত দিনৰ পৰা হয়তো। ককা কিমান দিন হ'ল আপুনি গা চা ধোৱা নাই? হা ককা আপুনি গাও বহুত দিন ধোৱা নাই? তো এখন ধুতি এখনে নে কি? তাতে আছে চব, কিমান লেতেৰাকৈ আছে তেওঁ। ইমান লেতেৰাকৈ কিয় থাকেনো? এনেকৈ থাকিলে নোৱাৰা। সেইটো কাৰণে কৈছোঁ আমি আজি অলপ চাফ চিকুণ কৰি দিওঁ। অলপ চাই দিয়ক, এই বস্তুখিনি আনি দিব। কাঁহী বাতি অঁ চাওক, হৈ লোৱা কেনেকুৱা। যদি তোমাৰো ভৱিষ্যতটো কিবা কাৰণে এনেকুৱা হৈ যায় কেনেকুৱা লাগিব? তুমি সেইখিনিৰ সময়ত মানে তোমাৰ অনুভৱটো কেনেকুৱা এই ককাজনক লৈ? বেয়া লাগিব। মানুহৰ কেতিয়া কি হৈ যায় কোনেও একো ক'ব নোৱাৰে ন। পাৰিলে নোৱাকে থাকে নাই। অঁ তাকেতো, আপুনি যদি পাৰিলে হয় আপুনিতো ভালকৈ থাকিলে হয়। আপুনিও বিচাৰে হয় নাই কওকচোন? আপুনি ভালকৈ ভাল মানুহ এজনৰ নিচিনাকৈ থাকিবলৈ আপুনিও বিচাৰে। আপুনিতো নাথাকে। সেইটোৱেতো নাই মানে চাওক, বয়সৰ লগে লগে আপুনিতো ভবা নাছিল আপোনাৰো এনেকুৱা এটা দিন আহিব বা কিবা। অঁ কাৰ কেতিয়া কি হৈ যায়। একেলগে পঢ়া ঢুকালে এইবিলাক চাকৰি কৰে, পইচা পায় ধেৰ। হয় যাৰ যেতিয়া যাব লাগে যাব লাগে। নাই সেইটোতো হয়, যাৰ যেতিয়া যাবলগীয়া আছে যাবগৈ লাগিব। কিন্তু তথাপিও এনেকুৱা এটা অৱস্থা মানে কোনেওতো নিবিচাৰে বা কোনেও নাভাবে। ভগৱানে কৈছে, ভগৱানে সেইটোৱে। এতিয়া এইবিলাক হওঁতে মধু নেখায়, মাংস নেখায়, একো নেখায়, হয় মাছ চাছ একো নেখায়। এতিয়া যেতিয়া এয়া হৈ গৈছে চব পোৱা কৈছে, প্ৰভুৱে কৈছে কাইলৈ শুনক, মানুহ মৰিছেনে? গম নাপাওঁ। ককাজনেও যিহেতু বিচৰা নাই তেওঁ চুলি দাড়িখিনি কাটিব, সেইবাবে আমিও জোৰ নকৰোঁ। যিহেতু তেওঁ অসুস্থ, আমি আপোনালৈ এই দুখন লৈ আহিছোঁ। ধুতি লওক আৰু এইটো গেঞ্জি আমাৰ গাঁৱৰে ল'ৰা এজনে দিছে আপোনালৈ, বিদ্যুৎ শৰ্মা বুলি। আৰু এইফালে এখন গামোচা। আপুনি ধুতি এখন এতিয়া পিন্ধক। নাই নাই আপুনি এখন পিন্ধক, আপুনি পিন্ধক কমচে কম। আমাৰ সেইটো কথাটো শুনক, আপুনি একো কথা নুশুনিলে ককা। কিয় পেলাইছে নিপিন্ধে? আপুনি এই ধুতি এখনকে পিন্ধক, আমাৰ কমচে কম সেইটো কথাকে শুনক। অঁ ধুতি এখন পিন্ধক, আমি সেইটোকে চাই যাওঁ। আৰু ককাজনক আমি এনেদৰে চাফ চিকুণো কৰিম বুলি ক'লোঁ, কিন্তু নাই। আৰু গাঁৱৰ মানুহখিনি আহিছে, কিন্তু তেওঁলোকেও ইমান একো ভাল কৈছে আমাক, কিন্তু তেওঁৰ লগত আমি জোৰ জবৰদস্তি কৰিব বিচাৰোঁ। তেওঁ বহুতো অসুস্থ আৰু তেওঁ আমাক কিবা ক'ব। এই চাউল অঁ সেইটো দাঙি আনিব পাৰে, চাউল দাউল সেইখিনি আমি দাঙি দিম ন। ঠিক আছে, আছোন এইটো ধৰিছোঁ, এইটো ধৰ। আৰু আমি আজি প্ৰথমবাৰ এনেদৰে যাব ওলাইছোঁ, তেওঁৰ লগত জোৰ জবৰদস্তি নকৰাকৈ একো। তেওঁ যিহেতু অসুস্থ নোহোৱা হয়, যদি অলপ সুস্থ হৈ থাকিলে হয় আমি কৰি দিলোঁ হয়। এইখিনি আমি তেওঁক প্ৰায় এসপ্তাহমানৰ আমি যিমানখিনি পাৰিছোঁ আমাৰ সাধ্য অনুযায়ী চাউল দালি আৰু এনেকৈ শাক চব্জি আনি দিছোঁ। সেইখিনি ককা কিবা দি ঢাকি থ'ব। আৰু আপুনি ধুতি এখন পিন্ধা ভাল লাগিল হয়। হা ধুতি নিপিন্ধে ন? নাই নাই আমি লৈ নাযাওঁ, আপোনাৰ কাৰণে আনিছোঁ ধুতি দুখন। এতিয়া গম নাপাওঁ ন, আমি লৈ আহিলোঁ। হা নাই নাই লৈ নাযাওঁ, আপুনি পিন্ধিব। আমি আকৌ পিছত আহিলে আপোনালৈ লৈ আহিম। আপোনাৰ একো কথাই আমি মানে কোৱা নাই, আপোনাক জোৰ জবৰদস্তি কৰা হয় মই কেতিয়াবাই কৰিলো। আপুনি খালি ধুতিখন পিন্ধক, ওলাই আহক। ধুতিখনো নিপিন্ধে। আৰু খিনি সময়মতে বনাই কৰি খাব। আমি গাত দিছোঁ, গাত দিওঁতেতো লওক এবাৰ। আমি আপোনালৈ আনিছোঁ, আমি কিয় লৈ যামগৈ?
কৃষ্ণ আমি নিপিন্ধিম নহয় বেলেগক দিয়ে যাব ককা শুনক, আমি গৈ থাকোঁ আৰু আপুনি এইখিনি বন শুনক, মোৰ কথাটো শুনক। লৈ আহিব যাওক মাৰ্কিং লৈ আহিম বাৰু, আমি আহি থাকিম, লৈ যাওক ইমান ভাল ডাঙৰ আমি দি থৈ যাম, আমি গৈ থাকোঁ, আহি থাকিম। শুনক, আপুনি মদটো কিন্তু নাখাব। হ'ব যাওক যাই দিওঁ ককা, আহিম মাজে মাজে। যিজন ককাৰ ওচৰলৈ গৈছিলোঁ, ককাজনেও আজি নিবিচাৰিলে তেওঁ চাফ চিকুণ হ'বলৈ। আমিও জোৰ জবৰদস্তি নকৰিলোঁ, যিহেতু অলপ ওচৰতে এটা পথ দুৰ্ঘটনা হ'ল আৰু আমি তাত গুচি আহিলোঁ। আৰু এটাই বেয়া লাগিলে, যিহেতু পথ দুৰ্ঘটনাটো হওঁতে মানুহবিলাকে প্ৰায় বহুত মানুহে ফটো মাৰি আছে বা ভিডিঅ' কৰি আছিলে, কোনেও সহায় কৰিবলৈ চেষ্টা কৰা নাই। ল'ৰা এজন আৰু এগৰাকী মহিলা এখন ট্ৰাকে আহি মাৰি দিলে। অলপ সহায় কৰিব আপোনালোকে এই ক্ষেত্ৰত। আমি গৈ তেওঁক, ল'ৰাজনক, যিহেতু এখন এম্বুলেঞ্চ প্ৰথম আহিলে, তেওঁক ল'ৰাজনক লৈ গ'ল আৰু আমি ল'ৰাজনক এম্বুলেঞ্চখনত উঠাই দিলোঁ। আৰু এজন ক'ৰ ল'ৰা আছিল নাজানো, তেওঁ আহি পেলাই বহুতখিনি সহায় কৰিলে। তেওঁৰ নাম সুধিবলৈ নোৱাৰিলোঁ বা ঘপককৈ বহুতো মানুহৰ ভিৰ হৈ আহিছিলে, সেইবাবে তেওঁকো অশেষ ধন্যবাদ এই ভিডিঅ'টোৰ জৰিয়তে। যদি ভিডিঅ'টো চাই তেনেহ'লে আপোনালৈ অশেষ ধন্যবাদ দাদা, আপুনি এনেদৰে সহায় কৰি যাওক। আৰু ভিডিঅ'টো আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ এটা কৰিব, আৰু যদি ভিডিঅ'টো ভাল নাপায় তেনেহ'লে